কি অবয় বুজা ভূঞা নাই অবয় ভূঞাকটো চিনি পোৱা চাগে অবয় ভূঞা অবয়ব দা চিনি পাওঁ সেইবিলাকক মই আচলতে শিকাইছিলো হা কেনেকে মানুহৰ লগত কথা পাতিব লাগে কেনেকে মানুহৰ লগত পডকাষ্ট কৰিব লাগে আপুনি শিকাইছিলে নেকি হয় এইবিলাক ডাঙৰ হ'ল ল'ৰাটো ভাল কৰি আছে কিন্তু কথাটো হ'ল চব মই বেছি লেবেল নিদিওঁ কিন্তু মই কৰিলেও এইবিলাক পিছ পৰি যাব যে কথাটো হ'ল মোৰ পডকাষ্টটো টোটেলি ডিফাৰেণ্ট নামটো হ'ল দ্য মদাহী মেন হা আমাৰ পডকাষ্টটোৰ নাম এটা ডিফাৰেণ্ট আছে কিনো নাম বা দ্য মদাহী মেন কথাটো এনেকুৱা ধৰণৰ জাষ্ট এটা নিয়ম এটা আছে দেই মোৰ পডকাষ্টত আমাৰ মানে আমাৰ হেৰি আৰু নিজাববীয়াকৈ বনোৱা যায় গেলাটো যে আছে যিটো লোকেল হয় হয় সেইটো কিন্তু খোৱা যায় এটা জাষ্ট ফৰ এটা নিয়ম আমাৰ পডকাষ্টত আহিলে গেলাটো খাই কিনে কথাটো পতা যায় চ' নামটো হ'ল দ্য মদাহী মেন হা সেইবোৰ নচলিব এনে পাৰি বাট সেইবোৰ হ'লে মানে নচলিব এইটো মোৰ ইউনিক এটা বস্তু লাগিব নহয় মোৰ ইউনিকটো সেইটোৱে গেলাটো বনাই খাই দিলে হ'ল অলপমান আৰম্ভণিতে এইটো ইউনিক ন আমি মানুহখিনি নিচাত কথা পাতিম মানুহেতো সকলোৱে নৰ্মেল কথা পাতে আমি নিচাত কথা পাতিম হেল্ল' মাইক টেষ্টিং আশা কৰোঁ সকলোৱে ভালে আছে আৰু নিজৰো বেয়া লাগিছিল যে মই প্ৰেংকল কৰিব পৰা নাই আমাৰ এই চেনেলটোত মানে চবতকৈ দুখ লাগিছিল সেইটো কাৰণে কিবা কিবি প্ৰব্লেম লাষ্ট ভিডিঅ' যদি চালে আপোনালোকে গম পায় আমাৰ এটা সৰু সুৰাকৈ দুৰ্ঘটনাও হৈ গ'ল তেলচোৰা মোৰ ৰিয়ানৰ চ' তেনেকৈও 2-3 ৰেষ্ট ল'লোঁ ধুনীয়া কৰি ঘৰৰ পৰা ক'তো যাব দিয়া নাছিল ওলালেই মানে গালি বাদ দিয়ে গালি বাঢ়িব দেচোন ভয় এটা সোমাই যায় চ' আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদৰ কাৰণে ইমান বেছি একো নহ'ল আৰু হাতখন এতিয়া শুকুৱাই আৰম্ভ হৈছে এইবিলাক মই দেখাব নোৱাৰিম এইটো চাইডে মানে ইয়াৰ কেছটো নগেন হৈছিল তো খগেন হওঁতে অলপমান টাইম লাগিব এতিয়া ফাইনেলি বেক এতিয়াৰ পৰা প্ৰেংকল আহিব আমাৰ দোকান দিয়া ভিডিঅ' আহিব আমাৰ ডে টুইট চেলিব্ৰেটিও আহিব আজি মই প্ৰেংকল কৰিম বুলি ভাবিছোঁ মই 5 মাহমান আগত কৰিছিলোঁ আমাৰ বিশ্বজিৎ ৰাভাক এই যি চেনী দেৱ এটাই হৰকান্ত তো তাক মই তো সেই চেনী দিয়া আমাৰ বিশ্বজিতক কৰিছিলোঁ তেতিয়া বাট এতিয়া আপোনালোকে ইমান বেছি কমেণ্ট কৰে যে বিশ্বজিতৰ লগত ভালকৈ এটা লাগে তেতিয়া মানে ইমান বেছি মজাটো নাপালে চাগে প্লাছ এতিয়া তাক চিনি পোৱা মানুহো বহুত হ'ল মানে তেতিয়া 100K চাগে কমপ্লিট হোৱা নাছিলে এতিয়া তাৰ 100Kও ৰিচেণ্টলি হ'ল চ' মই ভাবিছোঁ আমাৰ বিশ্বজিৎ ভাগ অকণমান বেলেগকৈ জ্বালাই দিওঁ বৰ্তমান টাইম হৈ আছে 8:40 মই এটা কনচেপ্ট ভাবি থৈছোঁ সেইটো কাৰণে ইমান ৰাতিলৈ কৰিলোঁ নহ'লে আমি ভাটিবেলা এটা কমপ্লিট কৰি থ'লো চলো এতিয়া চাওঁ বিশ্বজিতক প্ৰেংকটো কৰি কিনে কেনেকুৱানো ৰেছপঞ্চ আহে আৰু বহুত দিনৰ পৰা প্ৰেংক কৰিছোঁ চ' লাইক এণ্ড কমেণ্ট এটা বন্ধা হে গাইছ চলো আৰম্ভ কৰোঁ হেল্ল' বিশ্বজিৎ নেকি নমস্কাৰ হা হয় নমস্কাৰ তুমি ভিডিঅ' বনোৱা হয়নে ইনষ্টাগ্ৰামত বনাওঁ মই পাইছোঁ হা আচলতে মই কৈ আছোঁ কাৱৈ কলিতা কৈ আছোঁ মোৰ নামটো হয় কাৱৈ কলিতা আচ্ছা কথাটো হ'ল এনে এটা কথা সুধো তুমি পডকাষ্ট দিছা নেকি ইণ্টাৰভিউ যে লয় ইণ্টাৰভিউ এনে দিব পাৰিবা নেকি মোৰ মানে চেনেল এটা খুলিম মই নিজাববীয়াকৈ হয় তুমি কিন্তু এতিয়া আহিব লাগিব হা আমাৰ ইয়াতে আহিব লাগিব তুমি পডকাষ্টটো দিবৰ কাৰণে আচ্ছা আমাৰ হেৰিটো হ'ল আমিনগাঁও গুৱাহাটী আমিনগাঁও হয় আচ্ছা কথাটো আচ্ছা হ'ব আচ্ছা মই এটা কথা কওঁ আমাৰ পডকাষ্টটো কিন্তু এই অবয় ভূঞাটোৰ নিচিনা নহয় দেই অবয় ভূঞাক চিনিব চাগে অবয় ভূঞাকটো চিনিব চাগে অবয় ভূঞাকটো চিনিব চাগে অবয় ভূঞা সেইবিলাকক মই আচলতে শিকাইছিলোঁ হা কেনেকে মানুহৰ লগত কথা পাতিব লাগে কেনেকে মানুহৰ লগত পডকাষ্ট কৰিব লাগে হয় এইবিলাক ডাঙৰ হ'ল ল'ৰাটো ভাল কৰি আছে কিন্তু কথাটো হ'ল চব মই বেছি লেবেল নিদিওঁ কিন্তু মই কৰিলেও এইবিলাক পিছ পৰি যাব হা চব মই ভাবিছোঁ হা কোৱা
অৱয়ব দাক ট্ৰাইবেলটো তেনেকে নালাগে কাৰণ তেওঁৰ নিজৰ মাথাতে বহুতখিনি জ্ঞান আছে মই জনাত আৰু কাৰণ তেওঁৰ কি কয় অৱয়ব দাৰ ফাদাৰো এজন সেইটো লাইনৰে কি কয় কাম কৰে ন তো তেওঁৰো মানে আছে আৰু কেপাচিটি বুজিছেনে আপুনি মই তাকে ক'লো যে মই নিজৰ মানে লেভেলটো মই নিদিওঁ মই তেওঁ অবয়বে গম পায় বাবাই গম পায় যে কথাটো হ'ল মোৰ পডকাষ্টটো টোটেলি ডিফাৰেণ্ট নামটো হ'ল দ্য মদাহী মেন আমাৰ পডকাষ্টটোৰ নাম এটা ডিফাৰেণ্ট আছে কিনো নাম বা দ্য মদাহী মেন মই কৰা নাই মই তোমাৰ প্ৰথম গেষ্ট হিচাপে তোমাক মাতিছো মোৰ এইবিলাক ভাল নালাগিছিল আগতে মই ভাবিছো কিবা এটা নতুন চেষ্টা কৰো মই ক'লোৱেচোন মই অৱয়ব ভূঞাহঁত মোৰ একদম ল'ৰাৰ নিচিনা তেওঁলোকে মোৰ পৰা শিকিছে ত' মই অকণমান ডিফাৰেণ্ট কৰিব লাগিব হয়নে নহয় এতিয়া কথাটো এনেকুৱা ধৰণৰ জাষ্ট এটা নিয়ম এটা আছে দেই মোৰ পডকাষ্টত আমাৰ মানে আমাৰ হেৰি আৰু নিজাববীয়াকৈ বনোৱা যায় গেলাটো যে আছে যিটো লোকেল হয় সেইটো কিন্তু খোৱা যায় এটা জাষ্ট ফৰ এটা নিয়ম আমাৰ পডকাষ্টত আহিলে গেলাটো খাই কিনে কথাটো পতা যায় চ' নামটো হ'ল দ্য মদাহী মেন এইটোৱে কথা মোৰ মানুহ বিগ ফেন হৈ যায় মই এতিয়াও বৰ্তমান খাই আছো কিন্তু মোৰতো কথাত ইমান গম নোপোৱা মই খাই থকা যেনতো লগা নাই চাগে তাকে মই ইমান বেছি গম পাব নিদিওঁ মোৰ অলৰেডি 8টা বটল খতম পাৱাৰ অফ কলিজা এইটোৱে কথা এইটো কোৱা ভাইটি কোনদিনা পাৰিবা মই কাৱৈ কলিতা হয় এতিয়া কোৱা তুমি কোনদিনা আহিবা পাৰিবা কোৱা মই গেলাটোৰ কাৰণে ৰেডি কৰিব লাগিব নহয় আমাৰ গেষ্ট তুমি প্ৰথম গেষ্ট যিহেতুকে সেইবোৰ নচলিব এনে পাৰি বাট সেইবোৰ হ'লে মানে নচলিব এইটো মোৰ ইউনিক এটা বস্তু লাগিব নহয় মোৰ ইউনিকটো সেইটোৱে গেলাটো বনাই খাই দিলে হ'ল অলপমান আৰম্ভণিতে নাই কোনো নাযাব আপোনাৰ চেনেলত তেনেকৈ কৰিলে ন এইটো ইউনিক ন আমি মানুহখিনি নিচাত কথা পাতিম মানুহেতো সকলোৱে নৰ্মেল কথা পাতে আমি নিচাত কথা পাতিম অকণমান এদিন খাই দিলে হ'ল নিয়মটো কৰি দিলে হ'ল বেলেগ একো নাই নাই আপুনি ধেমালি কৰিছে যদি কৈ দিয়ক নহ'লে চিৰিয়াছ হৈ যদি কওক আৰু বেলেগ কিবা ট্ৰাই কৰিছে যদি মই যাম নিশ্চয় যাম নহয় কি মোৰ এইটো ইউনিকটো তোমাৰ কি বেয়া লাগিছে নেকি আৰে কি এইটো ভাল নহয় ন আচ্ছা এইটো বস্তু তুমি ট্ৰাই কৰি চোৱাচোন মানুহে ভাল পাব আঁকোৱালি ল'ব নহয় নাই মই হ'ব দিয়ক মই নাযাওঁ এনেকা হ'লে মোৰ এডিটটো কৰি আছো দেই মোৰ টাইম নাই ইমানকে কথা পাতি থকাৰ হেৰি কৰি ল হাফ গ্লাছ বনাই দিম হ'ব একদম তোমাৰো হ'ল মোৰো হ'ল হ'ব কি আধা গ্লাছ খালে হ'ল অ'কে বুজা নাই তুমি ফুল গ্লাছটো খাব নোৱাৰা আধা গ্লাছ খালে হ'ল হ'ব নাই মই ৰাখিছো দিয়ক মই এডিট কৰি আছো না চোৱা মই কাটি দিছি কি বুলি ভাবছি গম নাপাওঁ আৰু ভাই বিশ্বজিৎ একদম বেয়া নাপাবি মই এইটো কনচেপ্ট ল'ব লাগছি তোমাৰ লগত তুমি ফোনটো কাটি দিছে যে কিহৰ কাৰণে মই ভিডিঅ' এডিট কৰি আছো মানে আপুনি আৰু টাইম পাছ কৰাৰ নিচিনা কথা পাতি আছে ন মই আৰম্ভণিতে ক'লো যে আনটল পডকাষ্ট মোৰ দ্বাৰা চলি আছে মই শিকাই দিয়া ল'ৰাই কৰি আছে চ' মোৰ ডিচিশ্যনত তুমি এইবিলাক ফোন কাটি নিদিবা দেই মই মাৰ্কেটৰ পৰা ওলাই দিব পাৰোঁ মই নিচাত আছো সেইটো কথা নহয় যে মই বিশ্বজিৎ ৰাভাক এতিয়াই মাৰ্কেটৰ পৰা ওলাই দিব পাৰোঁ এইটো মোক হেৰি নকবা দেই কালি কথা পাতিব কালি ভালকে কথা পাতিব এতিয়া ৰাতি হ'ল আপুনি চাগে চকু 3-4মান হৈ আছে চাগে আপোনাৰ এতিয়া মই এইবিলাক ইমান আজে বাজে কথা ভাল নাপাওঁ খোলাকে কৈছো 15 দিনৰ ভিতৰত তুমি আহিব লাগিব দেই পইচা পাতিৰ কথা টেনশ্যন ল'ব নালাগে মই অহা যোৱা খৰচ কৰাই দিম সেইটো খালে নাযাওঁ দে সেইটো খাব নালাগে যদি কৈ দিয়ক এনে চাইড মোৱাকে প্ৰমোচন কৰিলে কৰিব লাগিলে আপুনি বাট সেইটো খালে মানে আৰু ক'ত হ'ব নহ'ব তেনেকৈ মই সেইটো ভিডিঅ'ত নেদেখাওঁ অ'কে হ'ব মই কাটি দিম মই ভিডিঅ'ত নেদেখাওঁ তুমি খাই কিনে কথাখিনি পাতিব লাগে মই একো ভিডিঅ'ত নিদিওঁ হ'ব মই খায়ে পোৱা নাইতো আজিলৈকে সেইটো খালেচোন মই আনকণ্ট্ৰল হৈ যাম
এইটো মোৰ নিয়ম যে আমাৰ পডকাষ্টৰ নিয়মে সেইটো নাই 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 তেনেকা নহ'ব আচ্ছা মই এডিট কৰি আছো দেই দাদা ৰাখোনে এতিয়া এই ভাই এইটো প্ৰেংক চলি আছে এইটো প্ৰেংক চলি আছে প্ৰেংক কোন নাম্বাৰটোচোন ছেভ নাই মোৰ তাত মই কৈছো এইটো বেলেগৰ পৰাই লৈছো মই নাম্বাৰটো ললো আমাৰ দাদাহঁতৰ পৰাই হা মানে মই চিম চেঞ্জ কৰি ল'ব পৰা নাই কাৰণ তোমাৰ তাত ছেভ আছিল মই ঠিটি মানে ক'লো ৰঙিয়াৰ পৰা আচ্ছা হাৰামি তই হে হাৰামিটো মই তুমি জানিব লাগে না এইগিলা ফাল্টু কিন্তু বেলেগে নকৰা অসমখনত মই কৰি ঘূৰি থাকো নাই কিছুমান মানে এনে প্ৰেংক কৰিব পাৰে ন মানে তেনেকা তাকে মানে মোৰ ছাবস্ক্ৰাইবাৰ বিলাক থাকিলে মানে এনে নাম্বাৰটো থাকে না মানে সেইটো হয় সেইটো চলি থাকে বাৰু সেইটো ভাবি দিলো হ'ব নাই আৰু কিন্তু তোমাক বুলি ভবা নাছিলো মই বাকী আছো আৰু তোমাৰ ভিডিঅ' কিন্তু মানে কিবা এটা কিন্তু ভাল লাগি আছে অলপ ইউনিকটো আনিলে না সেইটো বস্তু কাৰণে মজা লাগি আছে থেংক ইউ দে এতিয়া এক্সপেক্ট খাই পেলাই কৈ আছা নেকি ঐ এইগিলা নাই ভাই এইগিলা মই আজিকালি কি লাগিব নাই নপা আৰু হ'ব দে মই এডিট কৰি আছো দে থেংক ইউ দে এইটো ভিডিঅ' চাবি অডিয়েঞ্চে চাই আছে দিবাতো পাৰিম একো প্ৰব্লেম নাই দি দিবি দে একো নাই দে ঠিক আছে দে বাই ইও চাগে ব্যস্ত হৈ আছে এডিট কৰি থাকা বুলি কৈছে মই বেছি টাইম লোৱা নাই তাৰ পৰা অলৰেডি মানে খাই দিলোঁ তাৰ 11 মিনিটমান এতিয়া আপোনালোকৰ ৰিকুৱেষ্ট আহিলেতো কৰিব লাগিব হয়নে নহয় এতিয়া কেনেকুৱা লাগিল কমেণ্ট কৰি জনাওক আৰু মই মানে কি হ'ল মই কৈছোঁ 5 মাহমান আগত এড কৰিছিলোঁ চ' কনচেপ্টটো টোটেলি ডিফাৰেণ্ট কৰিছোঁ যোৱাবাৰ সৰু ল'ৰা ভইচ আৰু কিবা এটা এড কৰিছিলোঁ চাগে আজি ফুল ডিফাৰেণ্ট আৰু ৰাতিৰ টাইমলৈকে ৰখি আছিলোঁ যাতে কনচেপ্টটো মিলি যায় নতুনকৈ এইবিলাক ছাবস্ক্ৰাইবটো কৰি ৰাখক এতিয়াতে বাই কি চাই আছে মাৰক ছাবস্ক্ৰাইবটো কিজানি বহুত দিন হ'ল কৰা নাই চাই আছে ইয়াতে মাৰকচোন ঘোষাটো মাৰক বাই